এগৰাকী কংগ্ৰেছীৰ হতাশাৰ যিটো বহিঃপ্ৰকাশ আজি দেখিবলৈ পালে, হতাশাই মূৰত ধৰিলে বা চূড়ান্ত সীমা পালে আচলতে এই ধৰণৰ আচৰণ কৰে একাংশ নেতাই। আৰু তাৰেই এটা উদাহৰণ এইগৰাকী AK ৰছিদ আলম। ভিন্ন ঠাইত প্ৰতিক্ৰিয়া। আপোনাৰ লগত কোন আছে, তেওঁলোকে কি ক'ব? নীলপৱন। মানস, প্ৰথমে যদি ক'ব বিচাৰোঁ যে লখিমপুৰতো উচ্ছেদ অভিযান চলিছিল আৰু উচ্ছেদ অভিযান চলাৰ সময়তো কিন্তু বহুতেই বহু মন্তব্য প্ৰকাশ কৰিছিল। কিন্তু এই উচ্ছেদ অভিযানক সমৰ্থন বহুতে জনাইছিল। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, বিভিন্ন ধৰণৰ টক শ্ব' হৈছিল, গতিকে সেইবিলাকক বহুতে সমৰ্থন জনাইছিল। কিন্তু আজি AK ৰছিদ আলমে যি মন্তব্য প্ৰকাশ কৰি তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে লখিমপুৰত। বহুতেই সেই অনুষ্ঠান চাই আছিল, ৰাজদীপ বাইলুং বৰুৱাৰ সেই অনুষ্ঠান চাই আছিল। তাৰপিছতেই এনেধৰণৰ অসভ্য আচৰণক লৈ কিন্তু একাংশ লোক বিতুষ্ট হৈছে। কাৰণ সংবাদকৰ্মী এজন জ্যেষ্ঠ সাংবাদিকক এনেধৰণৰ অসভ্য আচৰণ কৰা তেওঁ অধিকাৰ ক'ত লাভ কৰিলে? গতিকে যদি তেওঁৰ প্ৰত্যুত্তৰ দিবলগীয়া আছিলে, ভালদৰে কিয় প্ৰত্যুত্তৰ নিদিলে? কিন্তু এনেধৰণৰ অসভ্য আচৰণ কৰাক লৈ কিন্তু মন্তব্য প্ৰকাশ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি সেই অনুষ্ঠান চাই আছিলে, গতিকে এই মন্তব্য দেখি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰিব? আপুনি তেখেত বিধায়ক কোনটো দলৰ? তেখেত কংগ্ৰেছ দলৰ বিধায়ক। সেইবিলাক তেওঁলোকৰ নীতি আচৰণ। আৰু এতিয়া আচলতে উচ্ছেদক লৈ তেখেতলোকে যিটো অৱস্থা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, তেখেতলোক পাগল হৈ গৈছে। তেখেতলোকৰ ভোট বেংক আছিলে এইবিলাক। এই ভোটবিলাক লৈয়ে কংগ্ৰেছ জীয়াই আছিলে। আজি যেতিয়া খিলঞ্জীয়া, আজি অসম আন্দোলন কি হৈছিলে? যদি অসম আন্দোলনত 855 জন শ্বহীদ হ'ল অসম আন্দোলনৰ পৰিণতিত, তো সেই অসম আন্দোলনে এই উচ্ছেদ অসম আন্দোলনৰ এটা অংশ বুলি আপুনি নাভাবেনে? আৰু দ্বিতীয় কথা চাওক, তেখেতলোকে নিজকে খিলঞ্জীয়া বুলি ক'ব বিচাৰে। আজি ভাৰতত প্ৰায় 400খন নদী আছে, প্ৰায় 400 অধিক পাহাৰ আছে, পৰ্বত আছে। আপুনি এইবিলাকৰ নাম ক'ৰবাত উৰ্দু ভাষাত শুনিছে নেকি? ক'ৰবাত পাহাৰ পৰ্বত নদীৰ নাম উৰ্দু ভাষাত শুনিছে নেকি? তো তেওঁলোকৰ ভাষাত যদি নাই, ইয়াৰ অৰ্থটো কি? হিন্দুসকল ইয়াৰ আদি পুৰুষ আছিল ভাৰতৰ, গতিকে সেইসকলে খিলঞ্জীয়া। গতিকে মই এটা কথা আৰু এটা বেয়া পাইছোঁ, এই আলম বুলি কোৱা তেখেত বিধায়কজন, তেখেতৰ মানে যিবিলাক কৰ্মকাণ্ড দেখিলোঁ, এজন আপোনালোকৰ নিউজ চেনেলৰ মুখ্য সম্পাদক এগৰাকীক তেওঁ ইমান ননচেঞ্চ শব্দ ক'ব পৰা ধৃষ্টতা তেওঁ আজি কেনেকৈ আহিলে? ইয়াৰ ওপৰত গৌৰৱ গগৈয়ে কি পানিছমেণ্ট ল'ব? তেওঁৰ ওপৰত, তেওঁ শিষ্টাচাৰৰ ওপৰত কি পানিছমেণ্ট ল'ব? এই কথাখিনিয়ে আমি নজৰ ৰাখিম। মই ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ যে কি ক'ব এজন বিধায়কে এগৰাকী মুখ্য সম্পাদকক এটা গুৰুত্বপূৰ্ণ বিষয় উচ্ছেদক লৈ পেলাই এটা অনুষ্ঠান চলিছে, তাৰ মাজতে তেওঁ অসভ্য আচৰণ কৰিছে। পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে বিধায়ক আলম ডাঙৰীয়াই যিখিনি শব্দ ব্যৱহাৰ কৰিছে, এই শব্দখিনি সঁচাকৈ অতিৰঞ্জিত। যিখিনি শব্দ তেওঁ ব্যৱহাৰ কৰিব নালাগিছিলে। তেওঁ এজন বিধায়ক হৈ এটা সমষ্টি যেতিয়া তেওঁ প্ৰতিনিধিত্ব কৰি পেলাই বিধানসভালৈ গৈছে, বিধানসভালৈ গৈ তেওঁ যিখিনি বস্তু শিষ্টাচাৰ বস্তুটো তেওঁ অন্ততঃ উপলব্ধ কৰিব লাগিছিলে, আৰু সেই অনুধাৱন কৰিব পৰা হ'লে আজি তেনেকুৱা ধৰণৰ শব্দ তেওঁৰ মুখৰ পৰা নোলালেহেঁতেন। কিন্তু উচ্ছেদ কথাটো লৈ তেওঁ যিখিনি বক্তব্য আগবঢ়াইছে, উচ্ছেদ কাক কৰা হৈছে? যিসকল আমাৰ বাংলাদেশী বুলি কোৱা হৈছে, তেখেতসকলে আহি আমাৰ ইয়াত খিলঞ্জীয়াৰ মাজত সোমাই গৈছে। সোমাই লৈ তেওঁলোকে যধে মধে মাটি তেওঁলোকে অধিগ্ৰহণ কৰি তেওঁলোকে সেই বস্তুটো তেওঁলোকৰ নিজৰ প্ৰতিপন্ন কৰিব বিচাৰিছে। দুজন ব্যক্তি মানে আমাৰ সৰ্বভাৰতীয় দুজন ব্যক্তি আহি ইয়াত দুটামান শব্দ কৈ দিয়াৰ মানে এইটো নহয় যে তেওঁ মানে তেওঁলোকৰ প্ৰৰোচনাত পৰি পেলাই তেওঁ এই শব্দখিনি ব্যৱহাৰ কৰিবলৈ শক্তি পাইছে। গতিকে এইটো এটা ঘৃণনীয় বিষয়। গতিকে এই বস্তুটোৰ ক্ষেত্ৰত আমি সকলোৱে চকু দিব লাগিব। আৰু বিধায়ক আলম ডাঙৰীয়াক মই অতিপাত গৰিহণা দিছোঁ। তেওঁ এজন মুখ্য সম্পাদকক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰাটো অতিপাত বেয়া কথা হৈছে। আৰু গতিকে তাৰ ওপৰত আমাৰ দলপতি, কংগ্ৰেছ দলৰ দলপতি, ঠিক আছে, মই সভাপতি ডাঙৰীয়াই নীলপৱন আৰু কোনোবাই কিবা ক'ব? গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক, যাৰ কাৰণে তেওঁলোকে ভাবি আছে যে অসমখন তেওঁলোকৰ। জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে গোটেই বিষয়টো আপুনিও পৰ্যবেক্ষণ কৰিছে, আপুনি চাই আছিল অনুষ্ঠান, কি ক'ব? এজন মুখ্য সম্পাদকে এনেধৰণৰ ব্যৱহাৰ কৰিছে। এইবিলাকতো কৰিবই। উচ্ছেদটো এতিয়া নহয় ন, 80 দশকৰ সময়ৰ পৰাই কৰিব লাগিছিলে, কিন্তু সেই সময়টো নকৰিলে। পৰেশ বৰুৱা এটা লাফাঙৰ এইফালে গুচি গ'ল, প্ৰফুল্ল মহন্ত আহিলে গুচি গ'ল, AGP আহিলে, সেইসোপা চব গুচি গ'ল। কংগ্ৰেছেতো চববিলাক ইয়াত বহুৱাই দিলে। আচ্ছা, এতিয়া বিজেপি আহিলে, বিজেপি পকৰত AGP সোমাই দিলে। এই দালাল গালটো তাত সোমাই আছে তাত। গতিকে বিজেপিৰ এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ কিছু সদিচ্ছা আছে। অসমখনত ইমান মানুহ কেতিয়াও নাছিল, অসমখনত কেতিয়াও ইমান মানুহ থলুৱা মানুহ নাছিল। এই বিষয়বিলাক লৈ যদি টক শ্ব' কৰা হয়, মই আপোনাক কৈ আছোঁ, টক শ্ব' কথালৈকে নাযাব। আমি এটা ইছ্যুত লৈ কথা পাতি আছোঁ যে এভেকশ্যনটো কৰিছে। কাক কৰিছে এভেকশ্যন? কাক এভেকশ্যন কৰিছে? ক'ত? মই নীলপৱন ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।